নমস্কাৰ। আমাৰ আজি সাধাৰণ সভাৰ বন্ধু বান্ধৱীসকল আৰু এয়া আমাৰ সাধাৰণ সভাৰ কাৰ্যসূচী প্ৰাৰ্থনা আৰম্ভ কৰিবলৈ লোৱা হৈছে দেই। এতিয়া সেইখন লিখিছে ন? প্ৰাৰ্থনাৰ পিছতে এতিয়া আছে আমাৰ সদস্যসকলৰ নিজৰ পৰিচয়। সকলোৱে এফালৰ পৰা নিজৰ পৰিচয়সমূহ কোনটো গোটৰ পৰা আহিছে কৈ দিয়ক। দি দিয়ক, আপোনালোকে আগে দি দিয়ক। মোৰ নাম শ্ৰীমতী ইনা গগৈ। মই জ্যোতিৰূপা গ্ৰাম্য সংগঠনৰ সভানেত্ৰী আৰু লগতে আই অসমী মহিলা গোটৰ এগৰাকী সদস্যা। উঠা আকৌ ওলাব লাগিব ন? থেংক ইউ, ধন্যবাদ বাইদেউ আপোনালৈ। নমস্কাৰ, মোৰ নাম সবিতা দিহিঙীয়া চাংমা। মই দিহিং আত্মসহায়ক গোটৰ সভানেত্ৰী আৰু জ্যোতিৰূপা গ্ৰাম্য সংগঠনৰ সদস্য। কিবা এটা আছিলোঁ দিহিং গোট। নমস্কাৰ, পিছফালে এগৰাকী থাকি গৈছে আমাৰ। নমস্কাৰ, মোৰ নাম ৰাণী গগৈ। মই আই অসমী মহিলা গোটৰ সভানেত্ৰী আৰু পটাপট কওক, চবৰে ক'বলৈ মন গৈছে নহয়। ধুনীয়া, হাত তালি দিব আকৌ সকলোৱে।
চবেই নিজৰটো আওৰাই আছে যাব লাগিব যাম বহিম বা তহঁতি কচোন মোৰ আৰু এইফালে ভিতৰলৈ যাবলৈ আছে সেইখিনি কৈয়ে থৈছোন চব তহঁতি অকল এইখিনি আগবঢ়া এইখিনি কৈ থৈ দিয়া আছে ৰখি দিব ৰেডি হৈ দিব কি উলিয়াব কি হয় অকল মূলটো কথাহে উলিয়াই সেইটো দিয়া কথা সেইটো তই গম পাবি উলিয়ালি বৰষা কৈ দিয়া বৰষা এতিয়া আহিছে নমস্কাৰ মোৰ নাম শ্ৰীমতী কুন্তী শৰ্মা মই দ্বিতীয়ৰ পৰা সহকাৰী সম্পাদিকা আৰু চাংমা স্বয়ংসেৱী মহিলা গোটৰ আপুনি ইয়ালৈ নমস্কাৰ মোৰ নাম শ্ৰীমতী এগৰাকী সেইফালে যাবগৈ আৰু মাজত পাতি আছে নহয় মাজতে বহিব পাৰিব ইয়াৰ এগৰাকী আমি যাম এইটো লাইনলৈ হেৰি মেইন কমিটিকেইজনী এইটো লাইনত বহিব লাগে তুমি কাণ কাটক হাত চাপৰি দিব আকৌ ভাগৰিছে নি আপোনালোকে চকচোন আজি কোনে কিমান ধুনীয়াকৈ ক'ব জানে তেতিয়া আপুনি গম পাব আহক বহক সেইফালে সোমাই যাওক টান টানকৈ ক'ব দেই শুনিয়ে নাপাইছোঁ এইফালে ভিডিঅ' বনাই আছে হেৰি মিটিং নেভাঙিব বেয়া দেখিব পিছত কথা নাপাতিব নহয় আমি সেইফালে বহিম বুলি আচলতে কৰা হৈছিলে দিনাখন আনি এইফালে লগাই দিব লগাই দিম বাৰু উঠক উঠক মেইন ৰেডি হৈ দিব কেলৈ নক'ব আপোনালোক দুগৰাকী এখন ফুলক ফুলে সিহঁতৰ পিঠিটো খালি কাণত দিছিলে আৰু কৰিব লাগে নহয় এইফালে লগাই দিব মীনাক্ষী নামটো কৈ দিয়ক আকৌ নামটো লিখিবলৈ শিকিলে ক'বলৈ নিশিকিলে নিকওক আকৌ নামটো বৰ কষ্টকৈ শিকালোঁ আৰু জ্যোতিৰূপা ভিঅ' সদস্যা দেই
এইফালে দিম ৰ'ব। জ্যোতিৰ পৰা বিয়া সদস্য সকলোলে নমস্কাৰ। মোৰ নাম ৰুবি বৰা চাংমাই। মই নাহৰপুখুৰী পঞ্চায়তৰ জীৱিকা সখী। নমস্কাৰ, মোৰ নাম শ্ৰীমতী মীন চাংমাই। জ্যোতিময়ী জ্যোতিময়ী আত্মসহায়ক গোটৰ সদস্য। আৰু কোনোবা থাকি গ'ল নি মাজত? সেই বাইদেউগৰাকী এতিয়া আহিছিলে, পইচা দিলে? আই এম নট দিওঁ। হাই নমস্কাৰ বুলি কৈ দিব লাগিব। ধৰক ধৰক চবে উঠিব মানুহ ঠিক নেকি? আপুনি নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰূপজ্যোতি গগৈ। মই আই অসমী আত্মসহায়ক মহিলা গোটৰ এগৰাকী সদস্যা আৰু আমাৰ জ্যোতিৰূপা গ্ৰাম্য সংগঠনৰ বুক কিপাৰ। মোৰ নাম শ্ৰীমতী দিব্যলিকা গগৈ। মই গ্ৰাম্য সংগঠনৰ সদস্যা। মই পইচা লৈ কিনে টিঙো ল'লোঁ আৰু মই উন্নতি কৰিছোঁ। এতিয়া 50,000 ভিঅ' পৰা লৈও মই হ'বই চোৱা বাগান ল'লোঁ। বাগান লৈও মই নিজৰ ল'ৰা ছোৱালীক মই আৰ্থিক শিক্ষা দিশত মই আগবঢ়াবলৈ পাৰিছোঁ। তো আগন্তুক সময়তো যাতে মই এনেধৰণে কৰিবলৈ পাৰিম আৰু মই ভিঅ'ৰ পৰা যাতে মই এনেকুৱা ঋণ লৈ যাতে মই ঘৰটো পৰিয়ালটো যাতে মই উন্নতি কৰিব পাৰিম আৰু নিজৰ ল'ৰা ছোৱালীক শিক্ষা দীক্ষাত মই আগবঢ়াই লৈ যাব পাৰিম বুলি মোৰ আশা আৰু বিশ্বাস ৰাখিছোঁ। হাত তালি দিয়ক, ধুনীয়া কথা। 10 টকা হ'লে কি হ'ব? 10 টকাটো ওপৰৰ কথা। কাৰণ আমি সেইটো কাৰণে কি কয় বেংকত পইচাটো জমা কৰা নাই, নিজৰ হাততে আমি জমা কৰি থৈছোঁ। শুনি হয়তো চিয়াবি বাইদেউ বা সভানেত্ৰী সম্পাদিকা আপোনালোকৰ হয়তো বেয়া লাগিব, কেলৈ হাতত পইচাখিনি জমা থৈছা। কাৰণ আমি সপ্তাহত আমি 100 টকা পইচা পাওঁ। আমাক মিলাই মানে এমাহত আমি 400 টকা পইচা পাওঁ, প্ৰতি সপ্তাহে মানে। তথাপিতো আমাৰ 400 টকা যদি আমি বেংকত জমা থওঁ, 400 টকা থ'লে এবছৰটো ভালেখিনি টকা হ'বগৈ। সেইখিনি যদি আমাৰ ঋণৰ আকাৰে যদি কাটি দিয়ে আমাৰ কমটি দুখৰ কথা নেকি? সেইকাৰণে আমি পইচাখিনি মানে বেংকত আমি জমা থোৱা নাই, আমি সভানেত্ৰীৰ হাতত জমা থৈছোঁ। সভানেত্ৰী মানে হ'ব এতিয়া আমি এই হাতত আমি জমা থৈছোঁ, সম্পাদিকাৰ হাতত। সভানেত্ৰী হয়তো আমাক পলাই গ'ল, এতিয়া আমি পইচাখিনি থ'ব পৰা নাই, অকণমান দুখজনক হৈছে আৰু। তথাপিতো মানে গোটটো আমি তেনেকৈ চলাই গৈছোঁ। এতিয়া আকৌ অলপ বেংকৰ লোন চোন লৈ হ'লেও মই নিজৰ ঘৰ চৰ আদিকে হ'লেও ঠিক কৰিছোঁ। নিজৰ ল'ৰা ছোৱালী থকাৰ ভিতৰত এইখিনি ক্ষেত্ৰতো বহুতখিনিয়ে সকাহ পাইছিলোঁ। বেয়া লগা নাই কিন্তু ভালেই লাগিছে। ভিঅ' মিটিঙলৈ আহিলে মোৰ নিজৰ লগতে মোক চিনি নাপাব পাৰে, কাৰণ মিটিঙলৈ আহি মই বহুতো মানুহকে চিনি পালোঁ। ৰংচলৰ এইখিনিৰ পৰা চিনি পাওঁ, চাংমাই সেই পশ্চিম চাংমাইলৈকে মানুহখিনিকে চিনি পোৱা নাছিলোঁ, বহুতখিনিকে চিনি পোৱা হৈছোঁ। এনেকৈ থাকিয়ে ভাল লাগিছে। খালি আমাৰ এই সমস্যাটোৰ পৰাহে আমাৰ অকণমান খেলি মেলি এটা সৃষ্টি হৈছে। এতিয়া বাইদেউহেঁতি সেইটো কি কৰে, কিন্তু আমি পইচাখিনি কিন্তু জমা থোৱা নাই। আপোনালোকে আমাক বেয়া পায় বা কিবা শাস্তি দিয়ে, সেইটো আপোনালোকৰ কথা। আমি হাতত জমা দিছোঁ পইচাটো। এতিয়া আমাৰ হাতৰ পৰাই লেনদেনটো আমি কৰি আছোঁ। সাধাৰণ সভাৰ আজি সভানেত্ৰী মহোদয়াকে প্ৰত্যক্ষ কৰি ইয়াত উপস্থিত থকা আমাৰ জ্যোতিৰূপা গ্ৰাম্য সংগঠনৰ উপস্থিত 16টা আত্মসহায়ক গোটৰ সভানেত্ৰী সম্পাদিকা বাইদেউসকলৰ লগতে সদস্যাসকল, আজি আমাৰ জ্যোতিৰূপা গ্ৰাম্য সংগঠনৰ যিহেতু সাধাৰণ সভা পতা হৈছে, আমাৰ সাধাৰণ সভাখন বছৰত এখন ৰুল মতে 2খনেই পাতিবলৈ কৈছিলে অফিচৰ ফালৰ পৰা, যিটো আমাৰ ৰুল থাকে। কিন্তু আমি 2খনৰ জেগাত আমি বছৰত এখন সাধাৰণ সভা আমাৰ লোৱা হয়। আৰু সেই সাধাৰণ সভাখনো আজি কি হৈছে, আমাৰ পিয়ৰ ৰেগুলাৰ নহয়।
এই সভাখনতে আমাৰ গোটৰ প্ৰত্যেকগৰাকী সদস্য উপস্থিত থাকিব লাগে আৰু আমাৰ যোনখন মাহে মাহে সভা হয় সেইখন কাৰ্যনিৰ্বাহক সভা EC মিটিং সেই মিটিংখনত আমাৰ যোন দুগৰাকী প্ৰতিনিধি ভিঅ'লে সেই দুগৰাকীহে উপস্থিত থাকিব লাগে আৰু এই সাধাৰণ সভাখনত আমাৰ প্ৰতিটো আত্মসহায়ক গোটৰ প্ৰত্যেকজনী সদস্য উপস্থিত থাকিব লাগে কিন্তু আমাৰ আৰু আজি সদস্য উপস্থিতিটো যথেষ্ট কমেই হৈছে সাধাৰণ সভা যিহেতু ষোল্লটা গোটৰ উপস্থিতি আমাৰ যথেষ্ট কম হৈছে আৰু হ'ব লাগিছিল বাৰু যি কি নহওক আজিকালি মানুহবিলাক সকলো ব্যস্ত আমাৰ সদস্যসকল কোনো আজিকালি ঘৰত নাথাকে প্ৰত্যেকে কিবা নহয় কিবা এটাত ব্যস্ত হৈ আছে এতিয়া কোনোবা পৰীক্ষা ছিজন চলি আছে কোনোবাই ল'ৰা ছোৱালীৰ লগত ব্যস্ত হৈ আছে স্কুললৈ অনা নিয়া কিছুমানে বাগানত ধৰক পাত ছিঙিবলগীয়া হৈছে বা কিছুমানৰ বিভিন্ন ঘৰুৱা সমস্যাও থাকে নাথাকে বুলি আমি নকওঁ সমস্যাবিলাক থাকে যি কি নহওক আমি আজি সভাখন আমাৰ সাধাৰণ সভাখন পতাৰ কাৰণে মই আমাৰ জ্যোতিপ্ৰভা গ্ৰাম্য সংগঠনৰ কমিটিক ধন্যবাদ জনাইছোঁ বেলেগত ইমান ধুনীয়া নীতি নিয়মেৰে ধুনীয়াকৈ পাতে আমাৰ ভিঅ'ৰ কাৰ্যনিৰ্বাহক সভাখন একদম উপস্থিতি কম আৰু সেইকাৰণে আমাৰ কমিটিৰ যিসকল মেইন কমিটিৰ সদস্য তেখেতসকলে মানে আমনি পোৱাৰ নিচিনা হৈছে যিহেতু সদস্যসকলৰ সঁহাৰি নাথাকিলে আমাৰ কাম কাজবিলাক চলাই অসুবিধা হয় আমাৰ কাৰ্যনিৰ্বাহক সভাখনত একেবাৰে কম উপস্থিতি 5জনী 6জনী 7জনী 10জনী 12জনী হ'লে ঢেৰ কিন্তু একদম কম যিহেতু আমাৰ 16টা গোট এজনীকে আহিলেও 16গৰাকী হৈ যায় কিন্তু 16গৰাকীৰ জেগাত তাৰ আধা সংখ্যক গোটৰ সদস্য উপস্থিত হয় এনেকুৱাবিলাক কিয় হৈছে আৰু সেই বস্তুটো আমি জানিব বিচাৰিছোঁ আপোনালোকৰ সমস্যাটো ক'ত আপোনালোকক যে প্ৰত্যেককে কৈ আছোঁ যে আপোনালোকৰ মতামত দাঙি ধৰক আপোনালোকৰ সমস্যা কোনখিনি কিন্তু মতামত দাঙি ধৰিবলৈ গ'লে আপোনালোকে একো নামাতে আপোনালোকৰ কি সমস্যা হৈছে এনে যে আপোনালোকে নিয়মীয়াকৈ মিটিংখনত উপস্থিত থাকিব নোৱাৰে আমাৰ গোটৰ মিটিং ৰুমতে আমি 4খন পাতিব লাগে যদি কিবা আপোনালোকে 4খন মিটিং পাতিব নোৱাৰে দুখনে পাতক কিন্তু আপোনালোকে লিখি পেলাওক 4খন তেতিয়া হৈ যাব কিন্তু মিটিঙো আমাৰ নিয়মীয়া হোৱা নাই গোটবিলাকৰ আৰু ভিঅ'ৰ মিটিংখন আমাৰ মাহত এখন থাকে ভিঅ' গঠনৰ দিনাখনৰ পৰা 25 তাৰিখটো লোৱা হৈছে প্ৰত্যেক মাহৰ 25 তাৰিখটো লোৱা হৈছে তেতিয়াৰে পৰা কিন্তু তাৰপিছতো আমাৰ সদস্যসকলে বোলে পাহৰি ভিঅ' মিটিংখনৰ কথা সেইটো দুখৰ কথা পাহৰিব নালাগে যিহেতু আমাৰ তাৰিখ সাল সলনি হোৱা নাই 25 তাৰিখটো সকলোৱে মনত ৰাখিব লাগে আৰু প্ৰতিটো গোটৰ পৰা দুগৰাকী সদস্য আহিব লাগে আমাৰ মিনিমাম 32গৰাকী সদস্য ভিঅ' মিটিঙত উপস্থিত থাকিব লাগে কিন্তু 32গৰাকী জেগাত আমাৰ সদস্য কিমান আহে আমাৰ মিটিংখনত প্ৰচেডিংখন লিখিবলৈ অসুবিধা হয় আৰু চহীখিনি দেখিলে মানে বৰ দুখ লাগে যিহেতু এগৰাকীকে উপস্থিত দুগৰাকী জেগাত এগৰাকী উপস্থিত থাকিলেও ভাল লাগে কিন্তু ইমান উপস্থিতি কম কি এনে সমস্যা হৈছে কিন্তু আমি অহুকাণে বহুকাণে শুনিবলৈ পাওঁ লাভ নাই বোলে ভিঅ' চিঅ' গোট চুট এৰিম বা কি পাইছোঁ আমি কি পাইছোঁ অকল প্ৰশ্ন কি পাইছোঁ আপোনালোকে কি নাই পোৱা সেইটো কওক সেইটোও নকয় কি নাই পোৱা আৰু মই ভাবোঁ যথেষ্টখিনি পাইছে আমাৰ চাওতালী গোটৰ এগৰাকী বাইদেৱে ক'লে যে যথেষ্টখিনি তেওঁৰ সুবিধা হৈছে গোটত থাকি ভিঅ'ত থাকি ভিঅ'ৰ পৰা ঋণ লৈ বা গোটৰ পৰা ঋণ লৈ যথেষ্ট ক্ষেত্ৰত তেখেতৰ সহায় হৈছে আৰু মই ভাবোঁ প্ৰত্যেকগৰাকীৰে সহায় হৈছে আমি মুখেদি প্ৰকাশ নকৰিলেও সকলোৰে সহায় হৈছে আজি লাখ বুলি ক'লে আমি ঋণ এটা ল'ব পাৰিছোঁ কিন্তু সময়মতে যদি আমি ঋণ পৰিশোধ কৰি থাকোঁ আমি ৰেগুলাৰ ঋণ পাই থাকিম ভিঅ'ত আমি CIF-ৰ ঋণ পাওঁ বেংকৰ ঋণ পাওঁ গোটৰ নিজৰ জমা পুঁজিৰ পৰা আমি ঋণ ল'ব পাৰোঁ আমি বাহিৰা হেৰিৰ পৰা ঋণ ল'বৰ আমাৰ প্ৰয়োজন নাই আৰু সেইটো কাৰণে আমাৰ এতিয়া বেংকৰ লোনবিলাক আমাৰ নিয়মীয়া নন ষ্টপ লৈ থাকিবই লাগিব আপোনাৰ এইটো ঋণ শেষ হ'ল আকৌ নেক্সট ঋণটো আপুনি আকৌ লগালগ আপোনাক দিবই আৰু কি কৰিছে ঋণবিলাক নিয়মীয়াকৈ ঘূৰোৱা নাই আৰু ঘূৰোৱা নাই কাৰণে আমি এতিয়া CIF এতিয়া আমি অলপ দিন আমি CIF-ও নাপাওঁ CIF আমি কিছুমান গোটে বিচাৰিছে কিন্তু আমি CIF নাপাওঁ কেলৈ নাপাওঁ আমাৰ CLF-ত আমি ক্লিয়াৰলি ঘূৰাব পৰা নাই যিহেতু আমাৰ ইয়াত গোটত বহুত পইচা ফচি আছে
সেইকাৰণে আমি চিএলা নাই আৰু ৰেগুলাৰ ঘূৰাব নোৱাৰা ভিঅ'খিনিক চিআইএফ দিয়া নহ'ব। যিহেতু এটা গোটত এগৰাকী সদস্যাই যদি গণ্ডগোল কৰে তেতিয়া গোটেই গোটটোৰ অসুবিধা হয় কাম কাজ চলোৱাত, নহয় জানো? ঠিক তেনেকৈ এটা গোটে যদি ভিঅ'টো গণ্ডগোল কৰে তেতিয়া গোটেই ভিঅ'টোলৈ দিগদাৰ হয়। আৰু চিএলএফত যিহেতু ভিঅ'টোক চিনি পায়, তাত গোটকো চিনি নাপায়, সদস্যকো চিনি নাপায়। সেইটো কাৰণে তাত গোটটো যদি লেনা দেনা ভিঅ'টো যদি লেনা দেনা ভাল থাকে তেতিয়াহ'লে তেওঁ সেইটো ভাল ভিঅ', আৰু যদি লেনা দেনা বেয়া হয় তেতিয়া বেয়া। এতিয়া আমাৰ বহুত পুৰণা ঋণ কিছুমান থাকি গৈছে, আপোনালোকে সেইখিনি ক্লিয়াৰ কৰি দিয়ক। তাৰপিছত আমাৰ আৰু এটা ফাণ্ড আহি 1.5 লাখমান টকাৰ আৰু এটা ফাণ্ড আহিব, ভালনাৰেবিলিটি ৰিডাকশ্যন ফাণ্ড, যোনটো আমাৰ বিলাক আমাৰ আঁচনি যায়, সেই আঁচনিখিনি পঞ্চায়তত 1 নম্বৰ ল'ব লাগে। কিন্তু কি হৈছে, পঞ্চায়তৰ প্ৰতিনিধিসকলে অকণমান অৱহেলা কৰে। তেওঁলোকৰ নিজস্ব অৱহেলাৰ কাৰণে আমাৰ গোটৰ সদস্যসকলে আমি দিয়া আঁচনিখিনি তেওঁলোকে মানে গুৰুত্ব নিদিয়ে। আৰু সেই কথাটো আমিও অফিচত জনাওঁ। আৰু এইবাৰ কৈছে যে এনেকুৱা কিছুমান প্ৰতিনিধি হিচাপে প্ৰতিটো ভিঅ'ৰ পৰা পঠাওক, যিবিলাকে যাতে দুষাৰ কথা পঞ্চায়তত দাঙি ক'ব পাৰে যে আমি এইখিনি বস্তু পোৱা নাই, আমাক এইকেইটা বস্তু আমাক লাগিব, আঁচনিত এইকেইটা আপোনালোকে ল'ব লাগিব বা আমি এইকেইটা পাব লাগিব। এনেকুৱা কিছুমান যাতে মন্তব্য দাঙি ধৰিব পাৰে পঞ্চায়তত, আমি কিয় নাই পোৱা, কিয় নাপাম, আমাক এইটো লাগিবই বা দিবই লাগিব, তেনেধৰণে যাতে ক'ব পাৰে। এইখিনিতে মই এটা কথা কওঁ, ৰ'ব, আপোনালোকে নাযাব, এতিয়াও যাবলৈ হোৱা নাই, খৰচ কৰি থাকিম হয় নাই? আমি গোটত থাকোঁ যেতিয়া, মই এতিয়া বুক কিপাৰত হৈ আছোঁ, তেওঁ এতিয়া সভানেত্ৰী হৈ আছে, তেওঁ সম্পাদিকা হৈ আছে। আপোনালোকে চিএলএফলৈ যোগ নোযোগ, অফিচলৈ যোগ নোযোগ, আমি 3গৰাকী আপোনালোকে ক'লেও নক'লেও আমাৰ যাবলগীয়া হয়। কিন্তু আজি 2 মাহমানৰ আগৰ পৰা মই স্থগিত ৰাখিছোঁ সেইটো বিষয় দেই। মই নিজেও নলওঁ পইচা খৰচ কৰি ভিঅ'ৰ পৰা, মই বেলেগকো নিদিওঁ, প্ৰেচিডেণ্টকো নিদিওঁ, ছেক্ৰেটেৰীকো নিদিওঁ। কি কাৰণে নিদিওঁ বুলি কৈছোঁ, যিহেতু আমাৰ গোটত সঞ্চয় উঠা নাই, যিহেতু আমাৰ গোটত গোটৰ ঋণৰ কিস্তি মিস্তি আমাৰ একো উঠা নাই। পইচা উঠে 200 টকা, 150 টকা, 100 টকা উঠে। মই দিবলগীয়া হয়। এতিয়া বৰ্তমান পইচা পাতি চব মোৰ হাততে থাকিবলগীয়া হয়, মোৰ ওচৰতে থাকে। এতিয়া তেওঁ মিটিঙলৈ যাব লাগে, তেওঁক মই পইচাটো দিব লাগে। 200 টকা যদি তেওঁৰ খৰচ হয়, মই যদি 100 টকা উঠে, মই কেনেকৈ তেওঁক পইচা দিম? সেইকাৰণে মই সেইটো স্থগিত ৰাখিছিলোঁ। তেওঁতো দিয়া নাই, মই নিজেও লোৱা নাই। মই এতিয়া কি কৰি আছোঁ, মই বেংক ট্ৰেন্সফাৰ কৰি আছোঁ। মোৰ একাউণ্টত মই পইচাটো কাৰোবাৰ যোগে মই জমা কৰোঁ, কৰি মেলি বেংক ট্ৰেন্সফাৰ কৰোঁ। কাৰণ বেংকতো গৈ থিয় হৈ থাকিব লাগে, বহুত খৰচা হয় আমাৰ তাত, আৰু মোৰ সময় নাই। সেইকাৰণে মই কি কৰোঁ, আপোনালোকেও পাৰিলে সেইটো কৰক। যদি নম্বৰটো ধুনীয়াকৈ ছেভ কৰি ল'ব পাৰে মোবাইলত যদি ধুনীয়াকৈ নিজৰ বেংকৰ নম্বৰটো ছেভ কৰি ল'ব পাৰে, আপোনালোকে তেনেকৈয়ে ট্ৰেন্সফাৰ কৰক। মই এতিয়া নিজে ট্ৰেন্সফাৰ তেনেকৈ কৰি আছোঁ আৰু সেইকাৰণে মই ভিঅ' পইচাটো মই তেনেকৈ ট্ৰেন্সফাৰ কৰি দিওঁ, নেযাওঁ। আৰু ঠিক তেনেকৈ এতিয়া প্ৰেচিডেণ্ট বাইদেৱে আজি 2 মাহৰ আগত কিবা এটা ট্ৰেইনিং মাৰিবলৈ বুলি কৈছিলে। তেওঁ এতিয়া পইচাটো বিনিময়ত খৰচাটো লাগে বুলি কৈ আছে, কিন্তু 110 টকা 80 টকা পইচা উঠিছে। মই কেনেকৈ দিম তেওঁক? যোৱা মাহত মই 120 টকা ট্ৰেন্সফাৰ কৰিছোঁ এটা ভিঅ'লৈ। এটা ভিঅ'লৈ যদি 120 টকা ট্ৰেন্সফাৰ কৰোঁ, কেনেকুৱা এটা কথা হ'ব আপুনি ভাবিছোঁ? সেইকাৰণে আপোনালোকে সঞ্চয় দিয়ক, আভ্যন্তৰীণ আপোনালোকে মূল ঘূৰাব নোৱাৰিলেও বৰঙণি ঘূৰাব, নিজৰ ব্যক্তিগত আভ্যন্তৰীণ ঋণ ঘূৰাব নোৱাৰিলেও আপোনালোকে গোটৰ পইচাটো দিয়ক। 100 টকা নোৱাৰিলে 50 টকা হ'লেও দিয়ক। আমি তেতিয়া চলি থাকিম, আমি চলি থাকিব পাৰিম। এতিয়া আপোনালোকে যদি দিয়ে তেতিয়াহে আমি পইচা খৰচ কৰিব পাৰিম। এইটো নহয় যে আপোনালোকে আমি আপোনালোকক পইচাখিনি দি থাকিলোঁ, আপোনালোকে খৰচ কৰি আদায় কৰি দিলে, তাৰমানে তেতিয়াহ'লে আমাৰ ভিঅ'টো আমি থাকিব নোৱাৰিম। মই যে সেই প্ৰথম পৰ্যায়তে ক'লোঁ যে আমি পচি যোৱা খুঁটাটো ধৰি আছোঁ বুলি। সেইকাৰণে আপোনালোকে যদি আমাক গুৰুত্ব নিদিয়ে, আপোনালোকে যদি আমাক ধৰি নাৰাখে, আমি থিয় হৈ থাকিব নোৱাৰোঁ দেই। এইখিনিয়ে ক'লোঁ মোক। এতিয়া মন্তব্য কৰি দিওঁ, মন্তব্য হেৰি কি কয়, আপোনালোকৰ সময় হ'ল বহুত দেৰি।